হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 24/6/2026 তাৰিখে যোৰহাট জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27ৰ জেনেৰেল ছায়েন্স কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে দুটামান চেনেলত দিছে কেৱল MCQ। মই ইয়াত সম্পূৰ্ণ সমাধান তোমালোকলৈ আগবঢ়াম আৰু ইতিমধ্যে মই ছায়েন্সৰ বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন এত মুঠ 20টা MCQ দিছে। এখন সুন্দৰ কুৱেশ্যন পেপাৰ, নিশ্চয় তোমালোকৰ এক্সামত হেল্প হ'ব যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছায়েন্সৰ এক্সাম হোৱা নাই ফাৰ্ষ্ট ইউনিট টেষ্টৰ। তো 1 নম্বৰটো দিছে উদ্ভিদ দেহত অবিবাহিত কাৰ্বহাইড্ৰেটৰ সঞ্চিত ৰূপটো হ'ল। তো ইয়াত উদ্ভিদ দেহত অবিবাহিত কাৰ্বহাইড্ৰেটৰ সঞ্চিত ৰূপটো হৈছে অপশ্যন ডি শ্বেতসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2 দিছে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হোৱা আৰু বন্ধ হোৱা প্ৰক্ৰিয়া দুটা নিয়ন্ত্ৰণ কৰে। এইটো একেবাৰে চিম্পল, তোমালোকে জানা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰক্ষী কোষ, গাৰ্ড চেলছ। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে এমিবাত খাদ্য পাচিত হয়। তো এমিবাত খাদ্য কেনেদৰে পাচিত হয়? অপশ্যন এ খাদ্য ৰিক্তিকাত। নেক্সট কুৱেশ্যন নম্বৰ 4টো দিছে লালটিত এমাইলেজৰ অভাৱে প্ৰভাৱিত কৰিব। তো লালটিত যেতিয়া এমাইলেজৰ অভাৱ হ'ব সেই ক্ষেত্ৰত কেনেদৰে প্ৰভাৱিত হ'ব? অপশ্যন বি শ্বেতসাৰ সৰল শ্ৰেণীলৈ ৰূপান্তৰ প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 5টো দিছে 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰভেট অণুৰ সৃষ্টি হয়। তো ইয়াত উক্ত প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়? অপশ্যন এ কোষ পৰশত। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে মানুহৰ তেজত থকা শ্বাসৰঞ্জক কণিকাবিধ হ'ল। তো একেবাৰে চিম্পুল, মানুহৰ দেহত থকা শ্বাসৰঞ্জক কণিকাবিধ হ'ল অপশ্যন এ হিমগ্ল'বিন। নম্বৰ 7ত দিছে উদ্ভিদৰ দেহত ফ্ল'য়েমৰ কাম হ'ল। দ্য ফাংচন অফ ফ্ল'য়েম ইন এ প্লাণ্ট ইজ। তো আমি জানো যে উদ্ভিদ দেহত ফ্ল'য়েমৰ কাম হৈছে অপশ্যন ডি খাদ্য সংবহন। নেক্সট কুৱেশ্যন নম্বৰ 8ত এটা চিত্ৰ দিছে আৰু চিত্ৰটোত এক্সৰে চিহ্নিত কৰা অংশটোৰ কাম হ'ল। ইয়াত এক্সটো হৈছে প্ৰকৃততে ইউৰিনেৰী ব্লেডাৰ, গতিকে ইয়াৰ কামটো হ'ব অপশ্যন চি পেচাব নকৰাকৈ মূত্ৰ জমা কৰি ৰখা। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে বেছিভাগ উদ্ভিদে নাইট্ৰজেন শোষিত কৰে। প্ৰকৃততে উদ্ভিদে নাইট্ৰজেন শোষণ কৰে ঘাইকৈ নাইট্ৰেট আৰু নাইট্ৰাইটৰ ৰূপত আৰু ইউৰিয়াৰ ৰূপত। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে তলৰ কোনটো পদাৰ্থ উদ্ভিদৰ বৰ্জনীয় পদাৰ্থ নহয়? তো ইয়াত উদ্ভিদৰ বৰ্জনীয় পদাৰ্থ নহয় অপশ্যন বি শ্বেতসাৰ, কাৰণ শ্বেতসাৰ হৈছে উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয় অংশ। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে খাদ্যনলীৰ যি অংশত পিত্তৰস নিঃসৰণ হয়গৈ সেই অংশটো হ'ল। এই ক্ষেত্ৰত উক্ত অংশটো হ'ব অপশ্যন বি ক্ষুদ্ৰান্ত, যাক ইংলিছত স্মল ইণ্টেনচাইন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে অৱতল দাপোনত অসৎ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুৰ অৱস্থান হ'ব লাগিব। তো এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান হ'ব লাগিব অপশ্যন ডি ফ'কাছত। কুৱেশ্যন নম্বৰ 13ত দিছে গাড়ীৰ পাছলৈ চোৱা দাপোন এখনৰ বিবৰ্ধন। তো ইয়াত আমাৰ বিবৰ্ধনটো হ'ব অপশ্যন এ 1তকৈ কম, অৰ্থাৎ লেছ দেন 1। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে প্ৰতিহৰ্ণাংকৰ SI একক হ'ল। আমি জানো যে প্ৰতিহৰ্ণাংকৰ কোনো SI একক নাই, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইয়াৰ একক নাই। কুৱেশ্যন নম্বৰ 15ত দিছে তোমাক X, Y আৰু Z তিনিটা মাধ্যম দিয়া হৈছে যাৰ প্ৰতিহৰ্ণাংক ক্ৰমে 1.33, 1.65 আৰু 1.46। পোহৰৰ দ্ৰুতি সৰ্বাধিক হোৱা মাধ্যমটো হ'ব। আমি জানো যে যিকোনো মাধ্যমৰ প্ৰতিহৰ্ণাংক কম হ'লে তাত পোহৰৰ দ্ৰুতি সৰ্বাধিক হয়, গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ X। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে সমতল দাপোন এখনৰ পৰা 0.25 দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হৈছে। লক্ষ্যবস্তুটো আৰু তাৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব। তো ইয়াক আমি এনেকুৱা ধৰণে সমাধান কৰিব লাগিব। ইয়াত লক্ষ্যবস্তুৰ দূৰত্ব U2 নিগেটিভ হ'ব আৰু এনেদৰে শেষত আমি লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব পালোঁ কিমান? 0.5 মিটাৰ, অৰ্থাৎ অপশ্যন বি। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 0.5 মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 17ত দিছে উত্তল দাপোন এখনে সৃষ্টি কৰা প্ৰতিবিম্ব। তো উত্তল দাপোন এখনে সৃষ্টি কৰা প্ৰতিবিম্ব হ'ব সদায় অপশ্যন এ অসৎ। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে আমাক অৱতল দাপোন এখনৰ পৰা 30 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ প্ৰতিবিম্ব একে বিন্দুতে গঠিত হ'ল। দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য হ'ল। যিহেতু লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব একেটা বিন্দুতে গঠিত হৈছে, গতিকে প্ৰত্যেকৰে দূৰত্ব হ'ব -30 চেণ্টিমিটাৰ আৰু দাপোনৰ সূত্ৰ প্ৰয়োগ কৰি শেষত ইয়াৰ ফ'কাছ দৈৰ্ঘ্য পালোঁ অপশ্যন চি -15 চেণ্টিমিটাৰ। নেক্সট আমাক এটা ডাইৰেকশ্যন দিছে যে তলৰ 19 নম্বৰ আৰু 20 নম্বৰ দুটা বাক্য আছে উক্তি এ আৰু যুক্তি। অৰ্থাৎ ইয়াত 19 নম্বৰ আৰু 20 নম্বৰটো এছাৰচন আৰু ৰিজনিঙৰ দুটা কুৱেশ্যন দিছে। তাৰে 19 নম্বৰটোৰ উক্তি অৰ্থাৎ এছাৰচনটো দিছে সবাত শ্বসনৰ তুলনাত অবাত শ্বসনত কম শক্তি লাগে।
এই এছাৰচনটো ট্ৰু হয়, শুদ্ধ হয়। আৰু যুক্তিটো দিছে মাইট্ৰকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল। ইয়াত যুক্তি আৰু আৰটো শুদ্ধ হয়, কিন্তু এইটো এছাৰচনৰ শুদ্ধ এক্সপ্লেনেশ্যন আগবঢ়োৱা নাই, কাৰণ দুয়োটাৰ মাজত কোনো ধৰণৰ লিংক নাই। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ, কিন্তু যুক্তি আৰ উক্তিৰ এৰ সঠিক ব্যাখ্যা নহয়। নেক্সট কুৱেশ্যন নম্বৰ 20ৰ উক্তিটো দিছে অসৎ প্ৰতিবিম্ব সদায় থিয়। এই উক্তিটো শুদ্ধ হয়, আৰু ইয়াৰ যুক্তিটো দিছে অসৎ প্ৰতিবিম্ব অপহাৰী লেন্সৰ দ্বাৰাহে গঠন হয়। এইটো কিন্তু অশুদ্ধ হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। উক্তি এ শুদ্ধ, কিন্তু যুক্তি আৰ ভুল। ষ্টুডেণ্ট, এইখিনিতে ছেকশ্যন এ অৰ্থাৎ MCQ শেষ হৈছে। এবাৰ ছেকশ্যন বিত 1 আৰু 2 মাৰ্কৰ কিছুমান কুৱেশ্যন দিছে। তাৰে 21 নম্বৰটো দিছে লেন্সৰ ক্ষমতাৰ SI একক কি? হোৱাট ইজ দ্য SI ইউনিট অফ পাৱাৰ অফ এ লেন্স? তো লেন্সৰ ক্ষমতাৰ SI একক হৈছে ডায়েপ্টাৰ, যাক ডি বুলি শ্বৰ্টকৈ লিখা হয়। আৰু 22 নম্বৰটো দিছে বায়ুশূন্য ঠাইৰ প্ৰতিহৰ্ণাংক কিমান? এইটো তোমালোকে মনত ৰাখিবা যে বায়ুশূন্য ঠাইৰ প্ৰতিহৰ্ণাংক সদায় 1 হয়। কুৱেশ্যন নম্বৰ 23 দিছে বায়ুকোপ কি? ইহঁতৰ প্ৰধান কাম কি? এইটো একেবাৰে চিম্পল, তোমালোকে পাৰিবা নিশ্চয়, আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 24 দিছে মানৱ দেহত থকা দ্বৈত পৰিবহণ ব্যৱস্থাটো কি? এই ব্যৱস্থাটো কিয় লাগে? আচলতে মানৱ দেহৰ দ্বৈত পৰিবহণ ব্যৱস্থাটোৰ কথা কওঁতে হৃদযন্ত্ৰৰ কথা কোৱা হৈছে, কাৰণ হৃদযন্ত্ৰৰ মাজেৰে তেজ এবাৰ সম্পূৰ্ণ পৰিভ্ৰমণ কৰোঁতে দুবাৰকৈ পাৰ হৈ যায় তেজৰ সোঁতটো, সেইকাৰণে ইয়াক দ্বৈত পৰিবহণ বুলি কোৱা হয়। দ্বৈত পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন বুলি ক'লে আমি লিখিব পাৰোঁ 1 নম্বৰ পইণ্টত যে এই ব্যৱস্থাই অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজক ইটোৱে সিটোৰ লগত মিহলি হ'বলৈ নিদিয়ে। আৰু 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ ই শৰীৰৰ কোষবোৰত অধিক কাৰ্যক্ষমভাৱে অক্সিজেনৰ যোগান ধৰে। এই দুটা পইণ্ট লিখিলে হ'ব, দৰকাৰ হ'লে আৰু 3 নম্বৰ পইণ্টটো তোমালোকে নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 25ত দিছে বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেনখিনি কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি ল'ব নোৱাৰি কিয়? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ যে বহুকোষী জীৱৰ যেনে মানুহ দেহৰ গঠন অত্যন্ত জটিল, আৰু শৰীৰৰ প্ৰতিটো কোষ বাহিৰৰ পৰিৱেশৰ পোনপটীয়া সংস্পৰ্শলৈ নাহে। ব্যাপন অতি মন্থৰ প্ৰক্ৰিয়া, গতিকে ইয়াৰ জৰিয়তে দেহৰ ভিতৰৰ আটাইবোৰ কোষলৈ প্ৰয়োজনীয় পৰিমাণৰ অক্সিজেন বতাহৰ পৰা ক্ষিপ্ৰতাৰে যোগান ধৰা অসম্ভৱ। 26টোত দিছে মৌৰচুটবিদে সালোক সংশ্লেষণ কিদৰে বেলেগ ধৰণে কৰে? ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা, দৰকাৰ হ'লে অলপ ভাল ধৰণে চেণ্টেঞ্চবিলাক সজাই পৰাই ল'বা। 27ত দিছে বাঘৰ ক্ষুদ্ৰান্তৰ তুলনাত ছাগলীৰ ক্ষুদ্ৰান্ত দীঘল কিয়? আৰু 28ত দিছে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? 27টোৰ এনচাৰটো হৈছে ছাগলীৰ ক্ষুদ্ৰান্ত বাঘতকৈ দীঘল, কাৰণ ছাগলী তৃণভোজী আৰু চেলুলোজ হজম কৰিবলৈ অধিক সময় লাগে। আৰু 28 কুৱেশ্যনটোৰ এনচাৰ তোমালোকে অলপ ভালকৈ লিখিবা কিতাপৰ পৰা। নেক্সট 29টোত দিছে প্ৰতিহৰণ কাক বোলে? প্ৰতিহৰণৰ নিয়ম দুটা লিখা। পোহৰৰ ৰশ্মি এডাল পানীৰ পৰা হেলনীয়াকৈ বায়ুত প্ৰৱেশ কৰিছে, ই উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ'ব কিয়? প্ৰতিহৰণ কাক বুলি ক'লে আমি লিখিব পাৰোঁ যে পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে দিশ সলনি কৰাকে প্ৰতিহৰণ বোলে। আৰু ইয়াৰ নিয়ম দুটাত 1 নম্বৰ আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে। আৰু 2 নম্বৰটো দিছে sin I/sin r = ধ্ৰুৱক। আৰু পোহৰ পানীৰ পৰা বায়ুত গ'লে অভিলম্বৰ পৰা আঁতৰি বেঁকা হ'ব, কাৰণ পানী অধিক ঘন মাধ্যম। নেক্সট কুৱেশ্যন নম্বৰ 30, লাষ্ট কুৱেশ্যন এটা আমাক সমাধান কৰিবলৈ দিছে। 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মি চিত্ৰ আঁকা। তো ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ, আৰু শেষত পালোঁ যে লক্ষ্য বস্তুটো লেন্সৰ পৰা 30 চেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছে। ৰশ্মি চিত্ৰটো তোমালোকে নিশ্চয় আঁকি ল'ব পাৰিবা। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে যোৰহাট জিলাত আজি অৰ্থাৎ 24/6/2026 তাৰিখে অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' মোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।